অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ অভিযান ৰাজ্য চৰকাৰৰ। ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰতৰ হ'ব অভিযান। অসমত বাংলাদেশীৰ বাবে নাই কোনো স্থান। তীব্ৰ গতিত চলিব বিদেশী চিনাক্তকৰণৰ কাম। ঈদৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বাংলাদেশী বিতৰণ আৰু অবৈধ বেদখলকাৰীক লৈ কঠোৰ হৈছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ অভিযান ৰাজ্য চৰকাৰৰ। ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এতিয়া তীব্ৰতৰ হ'ব অভিযান। বিদেশী বহিষ্কৰণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তীব্ৰ গতিত চলিব বিদেশী চিনাক্তকৰণৰ কাম। বিদেশী চিনাক্তকৰণ হলেই কৰা হ'ব পোষ্টবেক। তাৰ বাবে ইতিমধ্যে চলিছে প্ৰস্তুতি। বিদেশী বহিষ্কৰণৰ বাবে এতিয়া আৰু বিদেশী ন্যায়াধিকৰণলৈ পঠোৱাৰ দৰকাৰ নাই। বিদেশী চিনাক্তকৰণ NRC কাৰণে ৰখি আছিল, কিন্তু এতিয়া অলপ স্পীড আপ কৰিম, এই মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এতিয়া তীব্ৰ অভিযান চলাইছে ৰাজ্য চৰকাৰে। আলোচনা কৰিম মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছোঁ, যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে DCয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলোঁ। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম। আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব। আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পোষ্টবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই। আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব। আমি দুটা বস্তু ঠিক কৰিছোঁ, যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা। সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছোঁ, যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে DCয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলোঁ। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম। আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব। আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পোষ্টবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই।
আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব আমি দুটা বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে যেতিয়া সিটিজেনশিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে আমি পৰীক্ষা কৰি আছোঁ যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰমিশ্যন দিব পাৰে এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল আমিও গম পোৱা নাছিলোঁ যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল সেইটো নিউজ ডেস্ক এনি টক্স